প্ৰসংগ মহিলাৰ বাবে সংৰক্ষিত আসনত পুৰুষক প্ৰাৰ্থিত্ব ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ এজেপি প্ৰাৰ্থী প্ৰদীপ গগৈৰ শুকুৰবাৰে বিয়লি 4:30 বজাতহে মই জানিব পাৰিছো এইটো আঞ্চলিক পঞ্চায়ত মহিলাৰ বাবে সংৰক্ষিত বুলি 2023 চনত এজেপি যোগদান কৰিছিল এজেপিৰ নেতৃত্বই ভুল হোৱা বুলি স্বীকাৰ কৰিছে মই এতিয়া বহু লাজ পাইছো নিজেই অপমানিত হৈছো মোক জিআই খবৰ দিয়াৰ দৰে হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এইগৰাকী প্ৰাৰ্থী প্ৰদীপ গগৈয়ে হয় মই এপি মেম্বাৰ কাৰণে আবেদন কৰিছিলোঁ কিন্তু কথাটো হ'ল কি তেওঁলোকে জানে কি নাজানে চাগে যে মোক আহি ক'লেহি যে আপুনি এপি মেম্বাৰ খেলক আপোনাৰ যোগ্যতা আছে পঞ্চায়তৰ মই দিলোঁৱে পঞ্চায়তত যে আপোনাৰ হেৰিটো কেঞ্চেল হ'ব তাত লেডিছৰ হেৰি আছিল এতিয়া এইটোৱে ভাবিছোঁ যে মোৰতো ধৰক এতিয়া বহুত লাজ পাইছোঁ ন মই লাজো পাইছোঁ তাৰ উপৰি এতিয়া ধৰ এজন মেম্বাৰ খেলিবলৈ হ'লে ঘূৰি কাগজ পত্ৰ উলিওৱা মেলাকৈ মোৰতো ভালেখিনি খৰচ আৰু মোৰ আৰ্থিকটো ইমান ভাল নহয়তো মই চাবলৈ গ'লে এজন কাঠমিস্ত্ৰী কৰা মানুহ কৈছোঁ যে মই নোৱাৰিম হ'বাই বোলো মইতো কাম কৰা মানুহ মইতো কাম নকৰিলে মোৰ ঘৰ নচলে নহয় বোলে আপুনি পাৰিব আমি আপোনাৰ বেকত আছোঁ নহয় বুলি কোৱাতহে আমি সহায় কৰিম বুলি কোৱাতহে মই আগবাঢ়িছিলোঁ মই ত্যাগ কৰিম বুলিও এতিয়ালৈকে কোৱা নাই বাৰু হ'লেও মই মোৰ দলৰ প্ৰতি মানে ইমান এটা আকৰ্ষিত নহয় মই হয় নিজে অপমানিত হৈছোঁ মই আজি এতিয়া ধৰক মোক ধৰ এনেই জীয়াই খবৰ দিয়াৰ আগতে হৈছে গম পাইছেনে কথাটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ